নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। আমিও ভালে আছোঁ। থাম্বনেইল দেখি আপোনালোকে গম পাইছে আমাৰ কিবা এটা হৈছিলে বুলি। মাজতে বৰ বেয়া সময় এটা পাৰ কৰিলোঁ। বৰ্তমান বাৰু সকলো ঠিকে আছে। আৰু কি হৈ আছিলে আপোনালোকক ক'ম বাৰু। এয়া মা চাওক আৰু এইফালে মা মানে পৰিছিলে, পৰি পেলাই মূৰত দুখ পালে আৰু এতিয়া বাৰু বৰ্তমান সুস্থ। দুদিন মেডিকেলত এডমিট হৈও থাকিলে আৰু এয়া এতিয়া বৰ্তমান ভাল ন মা? এতিয়া ভাল লাগিছে নাই আপোনাৰ? ভাল লাগিছে। এয়া এইফালে এডাল বেনী গুঠি থৈছে বেনীডাল দেখাই দিছোঁ। বৰ্তমান বাৰু ভালেই আৰু সকলো সাৱধানে থাকিব, বিশেষকৈ বয়সস্থ মানুহখিনি এতিয়া যিহেতু বাৰিষা, সেইকাৰণে সকলো সাৱধানে থাকিব। মাও ঘপককৈ কথা নাই বতৰা নাই, কিবা দিন বেয়া আছিলে চাগে, মা পৰি মূৰত দুখ পালে। এয়া হৈছে মা হস্পিটেলত এডমিট হৈ থকা সময়ত কিবা এটা জমনি হৈছিলে, মায়ে হাঁহি আছিলে, সেইকাৰণে মই ভিডিঅ' কৰি থলোঁ। আৰু এয়া হৈছে হস্পিটেলৰ পৰা অহা দুদিনৰ পিছত। এইকেইদিন আমি ভিডিঅ' কৰাৰ আচলতে পৰিস্থিতিতে নাছিলোঁ, সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই। আৰু এয়া হস্পিটেলৰ পৰা অহাৰ পাছত মাক এয়া দুদিনৰ পাছত গা পা ধুৱাই চেম্পু টেম্পু কৰি মেলি এয়া মই আকৌ ড্ৰেছিং কৰি দিছোঁ। আচলতে বহুত বেয়া সময় এটা পাৰ কৰিলোঁ আমি। সকলো আহিছিলে, বা ভিনদেউ, গুৱাহাটীৰ পৰা দেৱৰটোও আহিলে। এতিয়া মা বহুতখিনি ভাল যেনিবা। এয়া এতিয়া ভগৱানৰ কৃপাত মা এতিয়া ঠিকে আছে যেনিবা। আৰু এয়া চাওক, মাক মই এনেকৈ অকণমানিকৈ বেনু গুঠি দিছোঁ দুডাল, আৰু ইমান মৰম লাগিছে বেনুকেইডাল গুঠি দিওঁতে। এয়া চাওক, সেইকাৰণে ভিডিঅ' কৰি ৰাখিলোঁ। আৰু ইয়াতে মায়ে দুখ পাইছিলে, মাৰ মূৰ ফাটি চিলাইও পৰিলে বাৰু, বহুত ব্লিডিং হ'ল মাৰ। আৰু এয়া মায়ে দুখ পোৱাৰ কাৰণে এতিয়া অকণমান প্ৰেছাৰটো খেলি মেলি হৈ আছে, সেইকাৰণে মই এনেকৈ সদায় দুবেলা প্ৰেছাৰ জুখি থাকিবলগীয়া হৈছে। এতিয়া বৰ্তমান বাৰু অকণমান ভাল হৈছে, আৰু আপোনালোকেও আশীৰ্বাদ কৰিব মা যাতে সম্পূৰ্ণৰূপে সুস্থ হৈ যায়। আৰু এয়া লগতে বহি আছে আমাৰ মীনা বাইদেউ। মীনা বাইদেউকো ৰাখিছোঁ অকণমান মাৰ ৰখীয়া হিচাপে। পৰিৱেশটো অকণমান গধুৰৰ পৰা পাতল হওক বুলি মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মায়ে আচলতে মোৰ ভিডিঅ'টোলৈ বৰ ভাল পায়, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাব দেই, মই আপোনালোকক বস্তু এটা দেখুৱাম। আমাৰ হেপীয়ে কেনেকৈ মাক চাই আছে চাওক। ঐ হেপী, হেপী এইটো এইখনতে বহি পেলাই চাই আছে। আৰু এতিয়া মই ৰেচিপি এটা দেখাম বুলি ভাবিছোঁ আপোনালোকক। মাক মই এতিয়া চুপ বনাই খুৱাম। আমাৰ অসমীয়া ষ্টাইলত বনাম এতিয়া। মা যিহেতু দুৰ্বল হৈ আছে, আচলতে ব্লাড বহুত গ'ল মাৰ, আৰু এতিয়া ভাবিছোঁ চুপ বনাওঁ। একদিন চুপ খুৱাই আছোঁ, আজি অকণমান অসমীয়া ষ্টাইলত চুপ বনাই খুৱাম বুলি ভাবিছোঁ। ন বাইদেউ? এয়া আমাৰ মীনা বাইদেউ, মাক অকণমান চোৱা চিতা কৰিবলৈ ৰাখিছোঁ। কাৰণ যিহেতু মই ওপৰত থাকোঁ, মা তলত থাকে, ঘপককৈ যাতে মায়ে চিঞৰিলেও আমি শুনো, সেইকাৰণে বাইদেউক ৰাখিছোঁ অকণমান মাক কেয়াৰ ল'বলৈ। এতিয়া মই কি ৰেচিপি বনাওঁ আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ অসমীয়া দৰৱ, এয়া লৈছোঁ নৰসিংহ, আৰু এয়া অকণমান ভেদাইলতা আৰু নহৰু। এইখিনি এতিয়া মই ভালকৈ গোটেইখিনি মিক্সিত মাৰি ল'ম। এয়া অকণমান পানী দি এইখিনি পিচি ল'লোঁ। এতিয়া এইখিনি চেকি ল'ম। মায়ে খাবৰ কাৰণে আচলতে হিতাখিনি দিয়া নাই, গেছ চেছ নহয় তেতিয়া, সেইকাৰণে চেকি লৈছোঁ। চেকি লোৱাৰ পাছত এয়া এনেকুৱা ধৰণৰ হৈছে চাওক। এয়া লৈছোঁ লোকেল চিকেন, আৰু মই এইখিনি দিয়ে এতিয়া চুপ বনাম। কেনেকৈ বনাওঁ আপোনালোকক ৰেচিপিটো দেখুৱাই আছোঁ, চাই থাকক। এয়া মই গেছত কুকাৰ এটা পাতি দিছোঁ, আৰু মই 1 চামুচমানৰ জোখত মিঠাতেল অলপ দি দিছোঁ, একেবাৰে কম পৰিমাণে দিছোঁ। আৰু তেলখিনি গৰম হৈ যোৱাৰ পাছত এয়া মই চিকেন দি দিছোঁ। চিকেনখিনি ভালকৈ লৰাই ল'ম, আৰু মই অলপ সময় চিকেনখিনি ভালকৈ ভাজি ল'ম। একদম কম জুইত মই ভাজি আছোঁ এতিয়া চিকেনখিনি। আৰু ইয়াৰ পাছতে মই এয়া দিলোঁ সোৱাদ অনুযায়ী নিমখ। তাৰ পাছত ইয়াতে এতিয়া মই দি দিছোঁ পিঁয়াজ, আৰু অলপ দি দিছোঁ আদা নহৰু বটি লোৱা। তাৰ পাছত এইখিনি মই ভালকৈ এতিয়া ভাজি ল'ম। একদম কম জুইত মই অলপ সময় ভাজিম, গেছটো একদম চিমত ৰাখিছোঁ। তাৰ পাছত এয়া দিছোঁ অকণমান হালধি দি পেলাই এয়া ভালকৈ লৰাই দিছোঁ।
আৰু এয়া অকণমান লাগি লাগি যোৱা ধৰণৰ হৈছে, সেইকাৰণে মই অকণমান পানী দি ভাজি থাকিম। এতিয়া অলপ সময় ভাজিম ভালকৈ। এই ৰেচিপিটো আচলতে চবেই জানেই, তথাপিতো মই দিছোঁ যিসকলে একেবাৰে নাজানে। তাৰপাছত এয়া ভাজি হোৱাৰ পাছত এয়া মই অকণমান দি দিলোঁ আলু, বহুত বেছিও দিয়া নাই, 4 টুকুৰামান আলু দি দিছোঁ। আৰু এয়া অকণমান আৰু পানী দি দিছোঁ। পানী দি মই এতিয়া আৰু অকণমান সময় ভাজিম। ভাজি হৈ যোৱাৰ পাছত এতিয়া এয়া দিছোঁ মই ৰসখিনি দি দিছোঁ, নৰসিংহ আৰু ভেদাইলতাৰ ৰসখিনি ইয়াতে মই দি দিছোঁ। দি পেলাই ইয়াত এতিয়া মই অকণমান উতলিবলৈ দিম। উতলিবলৈ দিয়াৰ পাছত ইয়াতে মই এতিয়া অকণমান দি দিছোঁ জালুকৰ গুড়ি। আৰু এতিয়া মই ইয়াতে গৰম পানী কৰি থৈছিলোঁ, অলপ 2 গিলাচমানৰ জোখত মই ইয়াত পানী দি দিছোঁ। আৰু এইখিনি এতিয়া মই ঢাকন লগাই 6-7টামান চিটি মৰাম। তাৰপাছত এয়া মোৰ চুপ ৰেডি হৈ গ'ল। আৰু এতিয়া মই এইখিনি আলু আৰু চিকেনখিনি হেতাৰে একদম ভাঙি ভাঙি দিছোঁ, দি পেলাই গোটেইখিনি ভালকৈ মিলাই দিছোঁ। এয়া মোৰ চুপ ৰেডি। এতিয়া মই ইয়াতে অকণমান নেমু দি দিছোঁ। এয়া চুপ ৰেডি হৈ গ'ল। খাওক এতিয়া, আৰু খাই পেলাই কেনেকুৱা হৈছে কওক। ভাল হৈছে? খোৱা চিকেন পাইছা? আজি বেলেগকৈ বনাইছোঁ আৰু গম পাইছোঁ নাই টেষ্টটো? কালিটো অলপ পনীয়া নিচিনা হৈছিলে, ব্লেক কালাৰ হৈ গৈছে। আজি মানে বেলেগ কি দিছোঁ কওকচোন? তাত টেষ্টটো গম পোৱা নাই? জালুকটো বাকি দিছে, জালুক অকণমান দিছোঁ। আৰু হেৰি কি দিছোঁ অন্য এনেকুৱা যে কালাৰ হ'ল? অঁ লয় যে গম পাইছে কি দিলোঁ। আৰু ভেদাইলতাও দিছোঁ। আনিলোঁ, আমাৰ বাৰীতে আছে। খাই ভাল লাগিছে? কোৱা তেনেহ'লে দেই। আজিৰ ভিডিঅ'টো এনেই আৰু ঘৰুৱা পৰিৱেশ এটা দেখালোঁ, যিহেতু আমাৰ মাজতে অকণমান বেয়া হৈ আছিলে ন পৰিৱেশটো, এতিয়া অকণমান ভাললৈ আহিছে। সেয়া আৰু এয়া আমাৰ মীনা বাইদেউ। নমস্কাৰ। মই মাক অকণমান চোৱা চিতা কৰিবৰ কাৰণে আহিছোঁ, কাৰণ মা অসুখ হৈছিল, অকণমান সহায় কৰি দিম বুলি আহিলোঁ। আপোনালোকৰ কাৰোবাৰ দৰকাৰ হয় নাই? তেতিয়া আপুনি চবলৈ যাব পাৰিম। এয়া মীনা বাইদেউ, আপোনালোকৰ কাৰোবাৰ দৰকাৰ হ'লে মোক ক'ব, মই ধুনীয়াকৈ নাম্বাৰ দি দিম। মীনা বাইদেউ NGOৰ থ্ৰুৱেদি আহিছে আমাৰ ওচৰলৈ, হয় নাই? তেতিয়া আমি বাইদেউৰ নাম্বাৰটো দি দিম। কাৰোবাক দৰকাৰ হ'লে ক'ব। আজিকালি যে ইমান সুবিধা আছে, এইবোৰ মানুহ নাথাকিলেও, ঘৰৰ মানুহ নাথাকিলেও এনেকৈ পোৱা যায় ন, হয় নাই? ইমানখিনি সুবিধা। এয়া মীনা বাইদেউক দৰকাৰ হ'লে আপোনালোকে মোক মেছেজ কৰিব, মই আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম। আজিৰ ভিডিঅ'টো ইমানেই আছিল, এনেই ঘৰুৱা পৰিৱেশ এটা দেখুৱালোঁ। আৰু আপোনালোকক কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব। আৰু সকলোৱে সাৱধানে থাকিব, যিহেতু আমাৰো ঘৰত এয়া নঘটিবলগীয়া ঘটনা এটা ঘটিলে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই। টাটা।